এই মন্দিৰটোত যথেষ্ট মাহাত্ম্য আছে আৰু যিবিলাখানে আন্তৰিকতাৰে এই মন্দিৰটোৰ ওচৰত আহে তেওঁ নিশ্চয় ইয়াৰ সফলতা নিশ্চয় কৰ্ম মাধ্যমত পাব। যদি আমি দিনে নিশাই আহোঁতে মাথা চাপৰ কৰোঁ তেওঁৰ মাহাত্ম্য নিশ্চয় আছে। ৰাতিপুৱাই আপুনি ইয়াৰ পৰা কিবা পাইছেনে নাই? ইয়াত বিচৰা বা কিবা মাহাত্ম্য পাইছেনে নাই? পাইছোঁ কেলে নাপাওঁ। আগতে জড়িত আছোঁ। কেনেকুৱা অৱস্থাত আছিল আগত? আগতে খেৰ বাঁহ ৰোৱা পানী এনেকুৱা আছিল। এতিয়া আমি 3 লাখ পাইছিলোঁ, তাৰ পৰা লাষ্ট 60,000 পাবলৈ আছোঁ। আমি পুৱা গধূলিয়ে নহয়, এইপিনে আমি যেতিয়া পাৰ হৈ যাওঁ আমি সদায় এইপিনে ক্ষীৰ নত কৰি যাওঁ, মূৰ ধুৱাই যাওঁ। আমাৰ ইয়াৰ লগত আৱেগ আমাৰ কি ক'ম, আমাৰ গোটেইখিনি আমাৰ শৰীৰ মন গোটেইখিনি আমাৰ ইয়াত জড়িত হৈ আছে। আমাৰ একান্ত প্ৰয়াস আছে। আমাৰ ইয়াত সুখী দুখী সকলোৱে এটা নিৰ্ধাৰিত চান্দা ইতিমধ্যে দিলে আৰু চৰকাৰৰ পৰা যৎসামান্য আমি অনুদান এটা পাইছিলোঁ, কিন্তু বৰ্ধিত নিৰ্মাণ সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে আমাক কোঙা কৰি দিছে। আমি দুখোজ আগুৱাই আৰু আমি এখোজ আগুৱাই দুখোজ পিছুৱাব লগা অৱস্থা এটা হৈছে। আমাৰ ৰাইজৰ একান্ত ইচ্ছা আছে এই নিৰ্মাণ কৰাৰ কাৰণে। আমাৰ লক্ষ্মী পূজাৰ 50 বছৰ হ'ব বুলি মই গম পাইছোঁ, হয়নে নহয় বাৰু? এইটো সত্য। আমাৰ অহা বছৰ 50 বছৰ হ'ব আৰু যদি ভগৱানে আমাক মন্দিৰটো নিৰ্মাণত সম্পূৰ্ণ কৰিবলৈ দিয়ে তেতিয়াহ'লে আমি অহা লক্ষ্মী পূজাত এটি ভাল উৎসৱ পালন কৰিম বুলি মনতে ভাবিছোঁ। 12 লাখমান টকা হ'লে আমাৰ কিছু অলপ কামখিনি কিছু অলপ হেৰি হ'ব সমাধান কিছু হ'ব আৰু 12 লাখ মিনিমাম 12 লাখমান টকা এতিয়া প্ৰয়োজন। আজি মই উপস্থিত আছোঁ মই মোৰ নিজৰ গাঁৱত, আৰু নিজৰ গাঁও বুলি ক'লে কমলপুৰৰ ওচৰৰ লেজা পখিয়াজোপাত উপস্থিত আছোঁ। আৰু উপস্থিত বুলি কি আৰু মোৰ নিজৰ ঘৰতে আছোঁ। মোৰ পিছফালে দাদা সদৃশ ভাইটি সদৃশ সকলোবিলাক আছে আৰু মোৰ লগত আজি মোৰ ৰাইজখন আছে। মানে কি আমি বিপদত পৰিছোঁ, এতিয়া আপোনালোকে উদ্ধাৰ কৰিব লাগিব। প্ৰায় 200 বছৰ মই জনাত দেই, প্ৰায় 200 বছৰ পুৰণি আমাৰ মন্দিৰটোৰ কাম চলি আছে এতিয়া, আৰু তাৰ বাবে কিছু আপোনালোকৰ পৰা সহায় বিচাৰিম। প্ৰথমতে আমি আমাৰ জীৰ্ণ যিটো মন্দিৰ আছে সেই মন্দিৰটো আপোনালোকক অলপ দেখুৱাই ল'ম। আপোনালোকে আমাৰ লগত আহক। এতিয়া আমি ভিতৰত আহিছোঁ। ভিতৰৰ কিছু দৃশ্যাংশ তুমি দেখাই দিয়া। আমাৰ কেনেকুৱা হৈ আছে মন্দিৰটো, কি জীৰ্ণ অৱস্থাত আছে আপোনালোকে চাওক, ভাঙি চিঙি গৈছে। আমি যিখিনি মানে পাৰিছোঁ ৰাইজে, আমি যিখিনি কৰিব লগা আছে পইচা তুলি, চাকৰিয়াল হওক ব্যৱসায়ী হওক, প্ৰায় আমাৰ গাঁৱত মানে প্ৰায় 55 ঘৰ মানুহ আছে আৰু এই মানুহখিনিয়ে মানে আমি হাৰি গৈছোঁ। মানে এইটো এটা আমাৰ কৃষ্ণ মন্দিৰ নামঘৰ হয়। আপোনালোকে মনত ৰাখিব, কৃষ্ণ মন্দিৰ নামঘৰৰ সাহাৰ্যাৰ্থে যদি আপোনালোকে কিবা আমাক সহায় সহযোগ কৰিব বিচাৰে, আপোনালোকে যি পাৰে সেইটো আমাক যাতে আপোনালোকে এই যিখিনি বিপদ, এই বিপদখিনিৰ পৰা যাতে আমাক উদ্ধাৰ কৰে। আৰু পিছফালে মানে আমাৰ মন্দিৰটো বনাই থকা হৈছে যিটো মণিকূট, সেই মণিকূটটোৰ কাম চলি আছে, কিন্তু এনেকুৱা হৈছে এতিয়া আমি মানে বলে নোৱাৰা হৈ গৈছোঁ। এনেকুৱা অৱস্থা এটা হৈছে। ভগৱানে এতিয়া আমাক মূৰ দাঙি চাব যদি আপোনালোকে হাত জোকাৰে। আৰু এতিয়া মই আমাৰ ৰাইজখিনিৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। বহুত বয়সীয়াল মানুহ আছে, প্ৰায় 200 বছৰ পুৰণি এই মন্দিৰটো। তেওঁলোকৰ পৰা আমি জানিম যে কোনে কেনেকুৱা ধৰণে মানে এই মন্দিৰটোত মানে আছিলে বা কেনেকুৱা ধৰণে এই মন্দিৰটো দেখিছিলে। সেই হিচাপত মই তেওঁলোকৰ পৰা কিছু কথা জানিব বিচাৰিম এই মুহূৰ্তত। আমি এতিয়া আমাৰ গাঁওবাসীৰ মাজলৈ যাবলৈ চেষ্টা কৰিছোঁ। এয়া আপোনালোকে দেখিছে আমাৰ যিটো নামঘৰৰ মণিকূট আছে, মণিকূটটো ইয়াৰ পৰা মানে আমি মানে বলে পৰা নাই। আৰু আমি ভিতৰ চৰা আপোনালোকক দেখালোঁ, যিটো আমাৰ কীৰ্তন হওক, ইয়াত আমাৰ পুথি পঢ়া এনেকুৱা ধৰণৰ কামবিলাক হয়, ধৰ্মীয় অনুষ্ঠানবিলাক, মানে সেইটোৰ অৱস্থাটো অলৰেডি আপোনাক দেখালোঁ। কিন্তু এই যিটো মণিকূট, এই মণিকূটটোৰ কাম মানে ইয়াৰ পৰা আগবঢ়াব পৰা নাই আমি, লগতে আমাৰ ৰাইজখন। আৰু এতিয়া মোৰ লগত আমাৰ ৰাইজখন আছে। ৰাইজখনত বহুত মানুহ আছে আমাৰ বাৰু, দেখাই দিয়া এবাৰ। বহুখিনি মানুহে আছে, কিন্তু ইয়াৰ মাজৰ যিখিনি বয়সীয়াল মানুহ আছে তেওঁলোকৰ পৰাও মন্তব্যবিলাক জানিবলৈ আমি বিচাৰিম। এতিয়া মই মোৰ বৰদেউতা হয়, বৰদেউতাৰ পৰা কিছু কথা জানিব বিচাৰিম। এখেতৰ আপোনালোকে নিশ্চয় গম পাইছে, এবাৰ চাওক আপোনালোকে, খুব বয়সস্থ এগৰাকী ব্যক্তি। তেখেতৰ পৰা কিছু আমি কথা জানিব বিচাৰিম। কথাখিনি এতিয়া সুধিছোঁ যে বৰদেউতা, এই মন্দিৰটোত আপুনি কিমান চন মানৰ পৰা জড়িত হৈছিল? মই জনা হোৱাৰ পৰাই জড়িত আছোঁ। কেনেকুৱা অৱস্থাত আছিল আগত? আগতে খেৰ বাঁহ ৰোৱা কামি এনেকুৱা আছিল। আগৰ মানুহে কি মানে পকী বনাব চেষ্টা কৰা নাছিল নে? আগৰ মানুহৰ মানে
আৰ্থিক অৱস্থাটো বহুত বেয়া আছিল আমাৰ। আৰ্থিক অৱস্থা একদম দুখীয়া মানুহ আছে, সেইকাৰণে পাৰা নাছিল। আপোনাৰ বয়স কিমান এতিয়া? মোৰ এতিয়া 83 বছৰ। আপোনালোকে চাওক, 83 বছৰীয়া এজন বৃদ্ধই সৰুৰ পৰা এই মন্দিৰটোত আছিল, কিন্তু একো উন্নতি নাই। কিয় নাই? কাৰণ বেছিভাগ মানুহে কৃষক আছিল, আৰ্থিক অৱস্থা বহুত বেয়া আছিল। হয় হয়, ঠিক আছে। আৰু আমি এজন বেলেগ ব্যক্তিৰ পৰা জানিব বিচাৰিম, মোৰ বৰদেউতা সদৃশ, যে আপুনি কেতিয়াৰ পৰা দেখিছিল? মোৰ বৰ্তমান বয়স 70 ঊৰ্ধ। মই গতিকে সৰুৰ পৰা, মোৰ এই গাঁৱতে জন্ম, মই সৰুৰ পৰা এই মন্দিৰৰ লগত জড়িত। আমি দেখাত টিঙৰে পাইছোঁ, টিঙৰ চালি, যিটো আমাৰ মণিকোট সেইটো টিঙৰে আছিল। বৰ্তমান আমি চৰকাৰৰ পৰা অলপ অনুদান পাই আৰু আমাৰ দুখীয়া ৰাইজৰ পৰা অনুদান বৰঙণি উঠাই এইখিনিলৈ আমি কিবাকৈ নিছোঁ। এতিয়া আমি পৰা নাই। চৰকাৰৰ পৰা আগতে অনুদান পোৱা নাছিল নেকি মন্দিৰটোত? চৰকাৰৰ পৰা এতিয়ালৈকে আমি অনুদান পোৱা নাছিলোঁ। এতিয়া কিমান মান পালে? এতিয়া আমি 3 লাখ পাইছিলোঁ, তাৰ পৰা লাষ্ট কিস্তি 60,000 পাবলৈ আছোঁ বৰ্তমানলৈ। আৰু বাকীখিনি পাই এইখিনিলৈ আমি কামখিনি আগুৱাই নিছোঁ। আৰু ভালে লাগিল বৰদেউতাৰ লগত কথাখিনি পাতি বা কথাখিনি জানি ভাল লাগিল। আৰু এতিয়া মোৰ আৰু এজন বৰদেউতা আছে, এই বৰদেউতাৰ পৰা কিছু কথা জানিম যে আপোনাৰ এই মন্দিৰটোৰ লগত আৱেগ কেনেকুৱা? আমাৰ এই মন্দিৰটোৰ আৱেগ বুলি ক'লে আমি পুৱা গধূলিয়ে নহয়, এইপিনে আমি যেতিয়া পাৰ হৈ যাওঁ, আমি সদায় এইপিনে ক্ষীৰ নত কৰি যাওঁ, মূৰ ধুৱাই যাওঁ। আমাৰ ইয়াৰ লগত আৱেগ, আমাৰ কি ক'ম, আমাৰ গোটেইখিনি, আমাৰ শৰীৰ মন গোটেইখিনি আমাৰ ইয়াত জড়িত হৈ আছে। ৰাতিপুৱা শুই উঠাৰে পৰা আমি মন্দিৰৰ ফালে, আমি এবাৰ ঘৰৰ পৰা মন্দিৰটো দেখা নাপালেও আমি এবাৰ মূৰ ধুৱাই আমি প্ৰণাম জনাওঁ এই মন্দিৰটোক। আগতে চেষ্টা কৰা নাছিলে নেকি? মানে এই মন্দিৰটো ইমান বেয়া হৈ আছে, মানে আপুনিতো মূৰ ধুৱাও বুলি কৈছে, কিন্তু আগতে আপোনালোকে এতিয়া যেনেকে লাগিছে, আমাৰ যুৱ চামে হওক, আপোনালোকৰ চামে হওক, আগতে এইটো মানে চেষ্টা কিয় কৰা নাছিল? চেষ্টা মানে ক্ৰম বিকাশ বুলি আমি ক'ব পাৰোঁ। যেনে আগতে আমাৰ ইয়াত বোলে খেৰৰ চালি আছিল, খেৰ বাঁহেৰে নিৰ্মিত এটা সাধাৰণ জুপুৰি। মই খেৰৰ জুপুৰিটো মই দেখা নাই। আমাৰ দেউতাহঁতে ইয়াত টিং দি পেলাই ইমানলৈকে তেখেতসকলে নিৰ্মাণ কৰিছিল। আচলতে নিৰ্মাণ কৰাৰ প্ৰয়াস সকলোৰে থাকে, কিন্তু আমাৰ অঞ্চলটো আগতে আছিল অত্যন্ত বানপীড়িত অঞ্চল। আমাৰ এই অঞ্চলটো যিহেতু বানপীড়িত অঞ্চল আছিল, আমাৰ মন্দিৰটোত প্ৰতি বছৰে আমাৰ বানপানীয়ে আমাক বিধ্বস্ত কৰি থৈ যায়। অকল খেতিয়ে আছিল আমাৰ প্ৰধান জীৱিকা। গতিকে আমাৰ মন থাকিও আমি ইয়াত আগবাঢ়িব পৰা নাছিলোঁ এই মন্দিৰটো নিৰ্মাণৰ কাৰণে। মন্দিৰ নিৰ্মাণৰ হাবিয়াসটো প্ৰতিগৰাকী ব্যক্তিৰে আছে, সুখী দুখী সকলোৰে আছে। এইবাৰ মোৰ উপৰোক্ত শ্ৰদ্ধেয় ব্যক্তিগৰাকীয়ে আপোনাক ক'লে, এইখিনিতে মই এটা কথা জনাব বিচাৰিম দৰ্শকখিনিক, যে এইটো মন্দিৰ নহয়, আচলতে নামঘৰ হয়। এইটো নামঘৰ, এইটো নামঘৰ, নামঘৰ আমাৰ এইটো আচলতে নামঘৰ, শ্ৰী শ্ৰী কৃষ্ণ নামঘৰ। শ্ৰীকৃষ্ণৰ নামত আমি, আমাৰ স্থানটো হ'ল কমলপুৰ, কামৰূপ জিলাৰ কমলপুৰ ৰাজচক্ৰৰ অন্তৰ্গত দিগুনপাৰ গাঁৱৰ পখীয়া চুবুৰীত এইটো অৱস্থিত। আৰু এতিয়া আপুনি কি ক'ব, ৰাইজক কি ক'ব, যে ৰাইজে মানে সাহাৰ্য দিলে আমি কামখিনি কৰাই দেখাব পাৰিম নে ৰাইজক? আমাৰ একান্ত প্ৰয়াস আছে। আমাৰ ইয়াত সুখী দুখী সকলোৱে এটা নিৰ্ধাৰিত চান্দা ইতিমধ্যে দিলে, আৰু চৰকাৰৰ পৰা যৎসামান্য আমি অনুদান এটা পাইছিলোঁ, কিন্তু বৰ্ধিত নিৰ্মাণ সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে আমাক কোঙা কৰি দিছে। আমি দুখোজ আগুৱাই আৰু আমি এখোজ আগুৱাই দুখোজ পিছু হ'ব লগা অৱস্থা এটা হৈছে। আমাৰ ৰাইজৰ একান্ত ইচ্ছা আছে এই নিৰ্মাণ কৰাৰ কাৰণে। সেয়েহে আমি বৰ্তমান মণিকোটটো আৰম্ভ কৰিছোঁ। মণিকোটটো কিবাকৈ আমি শেষ কৰিব পাৰিলে আমাৰ যিটো নামঘৰ আছে, জৰাজীৰ্ণ অৱস্থাত আছে, আমাৰ এই জৰাজীৰ্ণ অৱস্থাত থকা এই নামঘৰটো আমি নিৰ্মাণ কৰিম। আপোনালোকে ইতিমধ্যে দেখিছে যে নামঘৰটো এতিয়া আমাৰ পাৰ্শ্বৱৰ্তী ইয়াৰ সংলগ্ন স্থানসমূহৰ তুলনাত ইয়াৰ ভেটিটো যথেষ্ট চাপৰ হৈ গৈছে। ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলবিলাক কি হ'ল, যথেষ্ট ওখ হ'ল, কিন্তু আমি মন্দিৰৰ ভেটিটো ওখ কৰিব পৰা নাই, আমি বা নামঘৰৰ ভেটিটো আমি ওখ কৰিব পৰা নাই। আমাৰ এই এটা প্ৰয়াসো আছে,
আমি মণিকূটটোৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিলে আমাৰ যিটো মূল নামঘৰ আছে, য'ত বহি আমি ইয়াত উপাসনা কৰোঁ প্ৰভুক, আমি সেই উপাসনা কৰা এই নামঘৰটো আমি পাৰ্যমানে আমি নিৰ্মাণৰ কাম আমি হাতত ল'ম যথাশীঘ্ৰে। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এজন ব্যক্তিৰ ফালে আগবাঢ়িম, বেলেগ ব্যক্তি, আৰু মোৰ বৰদেউতা সদৃশ এজন ব্যক্তি। আপুনি কি ক'ব ইয়াৰ বিষয়ে? মই ইয়াৰ বিষয়ে ক'বলৈ গ'লে আমাৰ এই অঞ্চলত পখীয়াচুপাৰ নামধাৰী আমি বাস কৰি আহিছোঁ বহু বছৰ আগৰ পৰা। কিমান? মোৰ বৰ্তমান বয়স 70 বছৰ। এই মন্দিৰটোত কিবা স্মৰণীয় ঘটনা বা স্মৰণীয় কিবা কাম আপোনাৰ মনত আছে নেকি এনেকুৱা? মোৰ স্মৰণীয় মানে আগত আমাৰ দেউতাসকলে ইয়াতে প্ৰতি বছৰত কাতিমহীয়া নাম ধৰিছিলে। আকৌ এতিয়া আমি দেউতাহঁতেৰে মিলি লক্ষী পূজা কৰিছোঁ। আমি লক্ষী পূজা হিচাপে আমি বছৰো লক্ষী পূজাৰ দিনা আমি ৰাইজে সকলো মিলি ইয়াত আমি লক্ষী পূজা কৰি আহিছোঁ। আৰু মই শুনামতে, মই যিহেতু এই চুবুৰীৰে ল'ৰা, অহা বছৰ আমাৰ লক্ষ্মী পূজাৰ 50 বছৰ হ'ব বুলি মই গম পাইছোঁ। হয়নে নহয় বাৰু? এইটো সত্য। আমাৰ অহা বছৰ 50 বছৰ হ'ব, আৰু যদি ভগৱানে আমাক মন্দিৰটো নিৰ্মাণৰ সম্পূৰ্ণ কৰিবলৈ দিয়ে তেতিয়াহ'লে আমি অহা লক্ষী পূজাত এটি ভাল উৎসৱ পালন কৰিম বুলি মনতে ভাবিছোঁ। আৰু এতিয়া আমি এই মন্দিৰৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদকৰ ফালে আমি আহিছোঁ। আমাৰ চুবুৰীত মই জনাত মানুহ 55 ঘৰ। হয়। 55 ঘৰৰ পৰা আপুনি কেনেকুৱা ধৰণে এই মন্দিৰটো বনাবলৈ কিমান বৰঙণি মানে আপুনি বিচাৰিছে, বা মন্দিৰটো বনোৱাৰ নামত কিমানকৈ পইচা তুলিছে? আমি চাকৰিয়ালসকলৰ পৰা আমি 10,000কৈ উঠাইছোঁ। কেমেৰাত চাব। আৰু আমি যিখিনি আমাৰ পেঞ্চনধাৰী আছে আৰু আমাৰ এই কোম্পানীত কাম কৰে তেওঁলোকে 5,000কৈ দিছে। আৰু যিখিনি আমাৰ একদম নিম্ন শ্ৰেণীৰ মানুহ আছে তেওঁলোকে 3,000 কৰি দিয়াৰ প্ৰতিশ্ৰুতি দি আছে ইতিমধ্যে পইচা। মানে এইখিনি কথা আপোনাক এইবাবে সুধিছোঁ, আপুনি যিহেতু ইয়াৰ নিৰ্মাণ কমিটিৰ এজন মানে সম্পাদক হয়, সেইবাবে মই সুধিছোঁ। আৰু এটা কথা যে এই যিটো মণিকূট, এই মণিকূটটো বনাবলৈ বা আমাৰ যিহেতু কামখিনি এইখিনিত ষ্টপ হ'ল, আৰু কিমান পইচা মানে আমাক লাগিব নিডেড? এতিয়া মোটামুটি আৰু 12 লাখ মান টকা হ'লে আমাৰ কিছু অলপ কামখিনি কিছু অলপ হেৰি হ'ব আৰু সমাধান কিছু হ'ব আৰু 12 লাখ, মিনিমাম 12 লাখ মান টকা এতিয়া আমাক প্ৰয়োজন হৈ আছে। আৰু আমাৰ নামঘৰটো ওলাই যাব, মণিকূটটো ওলাই 12 লাখ মান টকাত আমাৰ নামঘৰটো ওলাই যাব। গতিকে দৰ্শকসকল, আপোনালোকক হাতযোৰ কৰিছোঁ। আপোনালোকৰ ওচৰত আমি মানে কি ক'ম, আমি নিৰূপায় এতিয়া, আপোনালোকে সহায় কৰক। আৰু এতিয়া মই এজন ব্যক্তিৰ দিশলৈ যাম। বৰদেউতা, আপুনি এটা কথা কওক যে কৃষ্ণৰ নামত যদি দান কৰে কোনোবা ব্যক্তিয়ে, তেখেতৰ মংগল হ'ব নে অমংগল হ'ব? মংগল হ'ব। মন্দিৰটোত যথেষ্ট মাহাত্য আছে, আৰু যিবিলাখানে আন্তৰিকতাৰে এই মন্দিৰটোৰ ওচৰত আহে তেওঁ নিশ্চয় ইয়াৰ শুভফল এটা নিশ্চয় কৰ্ম মাধ্যমত পাব। যদি আমি দিনে নিশাই আহোঁতে মাথা চাপৰ কৰোঁ, তেওঁৰ মাহাত্য নিশ্চয় আছে। ৰাতিপুৱাই আপুনি ইয়াৰ পৰা কিবা পাইছেনে নাই? ইয়াত বিচৰা বা কিবা মাহাত্য পাইছেনে নাই? পাইছোঁ, কেলে নাপাওঁ। আমি অসুখীয়া মানুহ, বয়স হৈছে, তেওঁক মাথা ধুৱাই পেলাই আমি হস্পিটেলত যাওঁ বা ডক্টৰৰ ওচৰত যাওঁ যে প্ৰভু মোৰ অসুখটো ভাল কৰি দিয়ক, ভাল হওক। তেওঁ দিছে, দয়া কৰিছে, ভালেই পাইছোঁ আমি। গতিকে সেইফালৰ পৰা ক'ব গ'লে আমি তেওঁৰ মাহাত্য আছে, তেওঁ অবিহনে আমাৰ দুনীয়াত নাই একো। গতিকে তেওঁ আমাক যথেষ্ট সহায় কৰিছে, আৰু অন্যজনে হয়তো তেনেকুৱা ফল পাইছে নিশ্চয়। সেইকাৰণে আমাৰ আপ্ৰাণ চেষ্টা, প্ৰাণে আমি এই মন্দিৰটোত মাথা ধুৱাওঁ, ইয়াত থাকোঁ, ইয়াত আহোঁ ৰাতিপুৱাই গধূলি। ইয়াত আমাৰ চাকি বন্তি জ্বলাই থাকে। আমি চাকি বন্তি জ্বলোৱা মানুহ ৰাখিছোঁ, মাহেকীয়া হিচাপত, বছৰেকীয়া হিচাপত আমি ৰাখিছোঁ। ৰাতিপুৱা দবা কোবাই চাকি বন্তি জ্বলাই, গধূলি চাকি বন্তি জ্বলাই, নাম কীৰ্তন চলে, আমি চলাই থাকোঁ। ইয়াতে ভাগৱত পাঠ পৰ্যন্ত আমি পঢ়োঁ। প্ৰত্যেক মাহৰ দুমাহীৰ দিনা আমি মানুহখিনি বহাই ইয়াতে তেওঁৰ উপাসনা কৰোঁ। তেওঁক আমি প্ৰণাম জনাওঁ যে প্ৰভু আমাক সুদৃষ্টি কৰা। তেওঁ নিশ্চয় ফল দিছে, আৰু তেওঁৰ ফলতে, তেওঁৰ দয়াতে আমি ইমানখিনিলৈকে আগবাঢ়ি যোৱা পাৰিছোঁ, বা আৰু ভৱিষ্যতলৈকে আমি তেওঁ দয়া কৰক। আমিও লাগি আছোঁ, আৰু সেই হিচাপে হ'ব বুলি আমি আত্মবিশ্বাস আমি চৰকাৰ। ঠিক আছে, আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কিছুমান মই ব্যক্তিৰ দিশলৈ আগবাঢ়িম, ব্যক্তিৰ দিশলৈ যাবলৈ আগবাঢ়িম। আৰু সেই
ব্যক্তিজন বুলি ক'বলৈ গ'লে একদম ওতঃপ্ৰোতভাৱে জড়িত অতুল ব্ৰহ্ম কাকতি। আপুনি এটা কথা জনাওক, আপুনি ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে এই মন্দিৰটোৰ লগত। এই মন্দিৰটো বৰ্তমান সময়ত আমাক কিমান পইচাৰ দৰকাৰ আৰু আপুনি ৰাইজক কি ক'ব, কেনেকুৱা ধৰণে আমাক সহায় কৰাটো বিচাৰে ৰাইজে? প্ৰথমে মই সমূহ অসমবাসী ৰাইজক নমস্কাৰ জনাইছোঁ। এই নামঘৰত মই যেতিয়া নিৰ্মাণত জড়িত হৈছোঁ, এই নিৰ্মাণ কৰাৰ সময়ত আমাৰ লগত এটকাও নাছিলে। তেতিয়া আমি আমাৰ চৰকাৰৰ ফালৰ পৰা আমি এটা নিম্নমানৰ সাহায্য এটা পাইছিলোঁ যে অসম দৰ্শনৰ 3 লাখ টকা এটা আঁচনি পাইছিলোঁ। সেই 3 লাখ টকাৰ আঁচনিৰ আমাক 2,40,000 টকা আমাক মোকোলাই দিছে আৰু 40,000 টকা বেলেঞ্চ ৰৈ গৈছে। আমি 2,40,000 টকাটো ওলাই তাৰে আমি GST আমি 2,40,000 2 লাখ টকাই পাইছোঁ। GST আমাৰ 40,000 মান টকাই গৈছে আৰু বাকী আমাৰ ৰাইজৰ যিখিনি আমাৰ দান বৰঙণি সেই টকাৰে আমি এই মন্দিৰটো এইখিনি আমি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ। আৰু আমাক এই মন্দিৰটো সম্পূৰ্ণ নিৰ্মাণ কৰাৰ বাবে হয়তো আৰু আমাক 10-12 লাখ টকা আমাক লাগিব। সেই 10-12 লাখ টকা হ'লে আমাৰ সম্পূৰ্ণ হৈ যাব। আপোনাৰ বিশ্বাস আছে নাই ৰাইজে পইচা মানে আমাক দিব নে নাই, সহায় কৰিব নে নাই? আপোনাৰ বিশ্বাস আছে নে নাই? নিশ্চয় বিশ্বাস আছে। ভগৱানৰ নামত কোনো অতিমত নকৰে। আৰু এটা কথা মই জনাই দিওঁ দৰ্শকখিনিক, বহুতে ভাবিব পাৰে যে এইটো স্কেম হয়, কিন্তু অনলাইনত এনেকুৱা স্কেম বহুত আছে। কিন্তু আপুনি আমাৰ ঠিকনালৈ আহক, আমাৰ ফোন নম্বৰ দিয়া আছে ভিডিঅ'ৰ তলত, সম্পাদক সভাপতিৰ ফোন নম্বৰ দিয়া আছে। আপুনি দান বৰঙণি দিয়াৰ আগত এবাৰ ফোন কৰি ল'ব। আৰু আমাৰ একাউণ্টছ নম্বৰ দিয়া আছে, এই মন্দিৰৰ নামত আছে। আৰু মন্দিৰৰ নামত একাউণ্টছ কি বুলি আছে? আমাৰ মন্দিৰৰ নামত আমাৰ শ্ৰীকৃষ্ণ নামঘৰ বুলি আছে। আৰু মন্দিৰৰ নামত কিন্তু স্কেনাৰ নাই, আপোনালোকে মনত ৰাখিব। একাউণ্টছ নম্বৰ আছে, আপোনালোকে পাই যাব। একাউণ্টছত যেতিয়া পইচা দিব তাতে নাম আপোনালোকে গম পাব। আৰু যদি স্কেনাৰ বিচাৰে তেন্তে আমাৰ সভাপতি বা সম্পাদকৰ আমি স্কেনাৰটো আপোনাক দি দিম, কিন্তু সেই নম্বৰটোত আপুনি ফোন কৰি ল'ব এবাৰ। আৰু প্ৰত্যেকটা আপোনালোকে যেতিয়া পইচা দিব বা আমাক সহায় কৰিব, সহায় কৰিলে সকলোৱে যাতে কমেণ্ট ছেকশ্যনত আপোনাৰ দিয়া মানে বস্তুখিনি আপুনি আমালৈ পঠিয়ায়। আৰু এতিয়া দাদা আপোনাক আৰু এটা কথা ক'ম যে এতিয়া আমাৰ যিখিনি দৰ্শক আছে সেই দৰ্শকখিনিক আপুনি কি অনুৰোধ জনাব? মই অসমবাসী ভক্তমান ৰাইজক এইখিনি মই অনুৰোধ জনাওঁ যেন আমাৰ এই নামঘৰটো সম্পূৰ্ণ কৰাৰ বাবে আমাক সহায় সহযোগিতা আগবঢ়াওক, তাৰ বাবে মই বিনম্ৰ অনুৰোধ ৰাখিছোঁ। এতিয়া নিশ্চয় আপোনালোকে গম পালে আমাৰ মন্দিৰটোৰ কথা। আপোনালোকক কাটৰ অনুৰোধ জনাইছোঁ মোৰ ফালৰ পৰা। মই হাতযোৰ কৰি আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে আমাক সহায় কৰক। আমাৰ স্ক্ৰীণত গুগল পে'ৰ আমাৰ সভাপতিৰ সম্পাদকৰ স্কেনাৰ দিয়া আছে আৰু আপোনালোকে ফোন নম্বৰো দিয়া আছে, ফোন কৰি ল'ব। আৰু লগতে আমাৰ মন্দিৰৰ একাউণ্টছ নম্বৰটো দিয়া আছে। বহুতে নাজানিব পাৰে একাউণ্টছ নম্বৰত পইচা দিব, কিন্তু যদি স্কেনাৰত জানে স্কেনাৰতো দিয়ক। 1 টকা 2 টকা 3 টকা যি পাৰে আপোনালোকে দিয়ক। তাৰ পৰাই আমাৰ বহুত কাম আগবাঢ়িব বুলি আমি খুবেই আশাবাদী। গতিকে আপোনালোকৰ সহায়ে আমাৰ সহায়, আৰু লগতে শ্ৰীকৃষ্ণৰ নামত যদি আপোনালোকে 1 টকা 2 টকা আমাক আগবঢ়ায় সেইটো আপোনাৰ মংগল, আমাৰ মংগল নহয়। গতিকে বিদায় মাগিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ। জয় অসম।